একেবাৰে আমি বস্তু পাতি বচাব নোৱাৰিলোঁ, নিজে বাচিলোঁ আৰু ভিতৰৰ পৰিৱেশ বহুত বেয়া। আপোনালোকক মই ভিডিঅ'টোৰ এণ্ডিঙত দেখি যাম। তাৰে আগত আপোনালোকে জানিব লাগিব যে আপোনালোকৰ পৰাই আপোনালোকে আমাৰ স্কেনাৰত পঠোৱা সাহায্যখিনি দি আমি তেওঁলোকৰ কাৰণে কি ল'লোঁ, কি দিলোঁ, তো আপোনালোকে ভিডিঅ'টোত দেখা পাব। তাৰ কাৰণে আপোনালোকে চাই যাওক। যোনে যোনে আমাক পে'মেণ্ট দিছিল, যোনে যোনে আমাক সহায় কৰিছিল অনলাইন অফলাইন আৰু কাপোৰবিলাক পঠাইছিল, তো আপোনালোকে চাই যাওক। আমাৰ পেকিং চলি আছে। ইফালে আছে ইয়াৰ বেডশ্বীট, তাৰপিছত আঁঠুৱা আৰু আপোনালোকে পঠোৱা কাপোৰ আৰু এই নতুন নতুন কাপোৰ এইবিলাক আৰু আঁঠুৱাখন চাওক। আমি ফেমিলি আঁঠুৱা লৈছোঁ। বেডশ্বীটটোত মানে ডাঙৰ বেডশ্বীটে লোৱা গৈছে আৰু কটনৰ বেডশ্বীট লোৱা গৈছে আৰু পেকিং অলৰেডি কমপ্লিট হৈ গৈছে পেকিংটো। আৰু এইবিলাক পেকিং চেকিং কৰাত আমাক আণ্টি বহুত হেল্প কৰিছে। আণ্টি গোটেইখিনি আমাৰ লগত হেল্প কৰিছে। চব আপোনালোকৰ তাতে পঠোৱা বস্তুবিলাক আমাক আণ্টিয়ে বহুত হেল্প কৰিছে। ইফালে আমাৰ খুৰাহঁত আহি কিনে আৰু মানে বস্তু গাড়ীত উঠাইছে, যিহেতু আমি ৰাতিপুৱা ওলাই দিম, সেইকাৰণে গাড়ীত আমি বস্তুবিলাক ভৰাই ল'লোঁ। আৰু আমি ওলাই দিছোঁ, ৰাতিপুৱা ওলাই দিছোঁ। আৰু চাওক এফালে মানে যিহেতু আধা ৰাতিতে উঠি গৈছে, সেইকাৰণে আণ্টি ঘুমটি মাৰি মাৰি আহি আছে। তাৰপিছত জুবিন দাক এষাৰ মাত লগালোঁ, কাৰণ আমি জুবিন দাৰ হৈয়ে আমি যিহেতু ওলাইছোঁ। জুবিন দা থাকিলে আজি আমাৰ ইমান কষ্ট নহ'লোঁ, তথাপিতো আমি জুবিন দাৰ হৈ কিনে এইখিনি কৰিছোঁ। জুবিন দাৰ কাৰণে আমি এইখিনি ইয়াত গৈছোঁ আগবাঢ়ি। তেওঁৰ ঠাইত আমি তেওঁৰ জেগাটো আমি সম্পূৰ্ণ কৰিছোঁ। শিবিৰ চাওকচোন, ৰাস্তাত মানে আছেই বৰ্তমান। ভিতৰৰ জেগাততো যাৱাই নাই, ৰাস্তাতে এনেকুৱা অৱস্থা। আৰু খালে আৰু ৰাস্তাই সমান হৈ গৈছে। ইফালে আছে খাল আৰু এইটো হৈছে ৰাস্তা। ইমান তাৰমানে বেয়া পৰিস্থিতি। এইখিনি একোৱেই নহয়, ভিতৰত দেখি আপোনালোক আৰু দেখাম, চাই যাব। আৰু ৰাস্তাত আমি বহুত বস্তু কিনি লৈছোঁ, কাৰণ আমি তাৰ পৰা ইমান দূৰৰ পৰা আনিব নোৱাৰোঁ নে। ৰাস্তাত আমি এনেকুৱা ধৰণৰ সৰু সৰু বস্তু কিছুমান আৰু কিনিছোঁ, পানী বটল কিনিছোঁ। তাৰপিছত গোটেই ভিডিঅ' কৰিব নোৱাৰি, কাৰণ ইফালে কেমেৰা ধৰিবও দিগদাৰ আৰু জেগাও কম আছে সেইকাৰণে। আৰু ৰাস্তাত আহি আহি আমি চাই যাই আছোঁ নাই, চাওকচোন এতে মানুহ সোমাব পৰাই নাই। এতিয়ানো এইবিলাক চব ডুব গৈছিল আৰু এতিয়ানো পানী আছেই। আৰু বাহিৰত মই জুম কৰিব পৰা নাই, আইফোন নহয় নে, বাহিৰতো এতিয়ানো তাৰমানে তুলি চুলি চব পৰি আছে এনেকৈ। আৰু এই ঠাইডোখৰ হৈছে শিৱসাগৰ নাজিৰা, তাৰে ভিতৰ অঞ্চলটোত। আৰু চাওকচোন মানুহ ৰখি আছে সাহায্য ল'বৰ কাৰণে। আৰু নেক্সট ভিডিঅ'ত আপোনালোক দেখাই আছোঁ, নেদেখা জেগা নেক্সট ভিডিঅ'ত দেখাই আছোঁ ক'ত কেনেকুৱা হৈ গৈছে একদম।